মুখত দীঘল দাড়ি আৰু টুপি পিন্ধা মানুহক খেদিবলৈ ওলাইছে জাতীয়তাবাদী নামধাৰী বিপ্লৱী। বহুতৰে মতে সেইসকল বাংলাদেশী। কিন্তু এতিয়া শুনক, 1952 চনত অসমৰ মুখ্যমন্ত্ৰীৰূপে বিষ্ণুৰাম মেধিয়ে দায়িত্ব লৈছিল। মুখ্যমন্ত্ৰী হৈ মেধিয়ে নেহৰু লিয়াকত চুক্তি বিৰোধিতা কৰি অসম আৰু তেতিয়াৰ পূব পাকিস্তানৰ সীমান্তৰ নিৰাপত্তা কটকটীয়া কৰিছিল। মেধিয়ে বিচৰা নাছিল অসমলৈ অবৈধ পূব পাকিস্তানৰ নাগৰিক অহাটো। মেধিৰ কঠোৰতা কিন্তু প্ৰধানমন্ত্ৰী নেহৰুৱে ভাল পোৱা নাছিল। অনুপ্ৰৱেশকাৰীক দেখা মাত্ৰকেই গুলীয়াই মৰাৰ নিৰ্দেশ দিছিল মেধিয়ে, যাৰ বাবে মেধিৰ সৈতে নেহৰুৰ সংঘাত হৈছিল। তেতিয়াই আকৌ অসমত তেল শোধনাগাৰ স্থাপনৰ কথা চলি আছিল। সেই বিষয়ে তেতিয়াৰ তেল মন্ত্ৰী KV মালবীয়লৈ চিঠি লিখি উত্তৰ নাপালে মুখ্যমন্ত্ৰী মেধিয়ে। গতিকে সতীৰ্থৰ সৈতে মুখ্যমন্ত্ৰী দিল্লীলৈ গ'ল তেল মন্ত্ৰী মালবীয়ই, কিন্তু তেওঁলোকক সাক্ষাৎ নকৰিলে। পিছত দলটোৱে প্ৰধানমন্ত্ৰী নেহৰুক লগ ধৰিছিল, কিন্তু প্ৰধানমন্ত্ৰীয়েও শোধনাগাৰৰ নিশ্চিতি নিদিলে। ফলত প্ৰধানমন্ত্ৰী নেহৰুক উভতি ধৰি মেধিয়ে ক'লে, আপুনি হয় বা নহয় কিবা এটা কওক, নকয় যদি দেখা যাব। শেষত নেহৰুৱে প্ৰতিশ্ৰুতি দিবলগীয়া হৈছিল মেধিক। কিন্তু সমস্যাৰ সূত্ৰপাত হৈছিল বাংলাদেশীৰ প্ৰব্ৰজনক লৈয়ে। কেইবা দশকৰ পিছত আকৌ একেদৰে মিয়াৰ প্ৰসংগই উত্তপ্ত কৰিছে অসম। মুখত দীঘল দাড়ি আৰু টুপি পিন্ধা মানুহক খেদিবলৈ ওলাইছে জাতীয়তাবাদী নামধাৰী বিপ্লৱী। বহুতৰে মতে সেইসকল বাংলাদেশী। কিন্তু এতিয়া শুনক, 1952 চনত অসমৰ মুখ্যমন্ত্ৰীৰূপে বিষ্ণুৰাম মেধিয়ে দায়িত্ব লৈছিল। মুখ্যমন্ত্ৰী হৈ মেধিয়ে নেহৰু লিয়াকত চুক্তি বিৰোধিতা কৰি অসম আৰু তেতিয়াৰ পূব পাকিস্তানৰ সীমান্তৰ নিৰাপত্তা কটকটীয়া কৰিছিল। মেধিয়ে বিচৰা নাছিল অসমলৈ অবৈধ পূব পাকিস্তানৰ নাগৰিক অহাটো। মেধিৰ কঠোৰতা কিন্তু প্ৰধানমন্ত্ৰী নেহৰুৱে ভাল পোৱা নাছিল। অনুপ্ৰৱেশকাৰীক দেখা মাত্ৰকেই গুলীয়াই মৰাৰ নিৰ্দেশ দিছিল মেধিয়ে, যাৰ বাবে মেধিৰ সৈতে নেহৰুৰ সংঘাত হৈছিল। তেতিয়াই আকৌ অসমত তেল শোধনাগাৰ স্থাপনৰ কথা চলি আছিল। সেই বিষয়ে তেতিয়াৰ তেল মন্ত্ৰী KV মালবীয়লৈ চিঠি লিখি উত্তৰ নাপালে মুখ্যমন্ত্ৰী মেধিয়ে। গতিকে সতীৰ্থৰ সৈতে মুখ্যমন্ত্ৰী দিল্লীলৈ গ'ল তেল মন্ত্ৰী মালবীয়ই, কিন্তু তেওঁলোকক সাক্ষাৎ নকৰিলে। পিছত দলটোৱে প্ৰধানমন্ত্ৰী নেহৰুক লগ ধৰিছিল, কিন্তু প্ৰধানমন্ত্ৰীয়েও শোধনাগাৰৰ নিশ্চিতি নিদিলে। ফলত প্ৰধানমন্ত্ৰী নেহৰুক উভতি ধৰি মেধিয়ে ক'লে, আপুনি হয় বা নহয় কিবা এটা কওক, নকয় যদি দেখা যাব। শেষত নেহৰুৱে প্ৰতিশ্ৰুতি দিবলগীয়া হৈছিল মেধিক। কিন্তু সমস্যাৰ সূত্ৰপাত হৈছিল বাংলাদেশীৰ প্ৰব্ৰজনক লৈয়ে। কেইবা দশকৰ পিছত আকৌ একেদৰে মিয়াৰ প্ৰসংগই উত্তপ্ত কৰিছে অসম। মুখত দীঘল দাড়ি আৰু টুপি পিন্ধা মানুহক খেদিবলৈ ওলাইছে জাতীয়তাবাদী নামধাৰী বিপ্লৱী। বহুতৰে মতে সেইসকল বাংলাদেশী। কিন্তু এতিয়া শুনক, 1952 চনত অসমৰ মুখ্যমন্ত্ৰীৰূপে বিষ্ণুৰাম মেধিয়ে দায়িত্ব লৈছিল। মুখ্যমন্ত্ৰী হৈ মেধিয়ে নেহৰু লিয়াকত চুক্তি বিৰোধিতা কৰি অসম আৰু তেতিয়াৰ পূব পাকিস্তানৰ সীমান্তৰ নিৰাপত্তা কটকটীয়া কৰিছিল। মেধিয়ে বিচৰা নাছিল অসমলৈ অবৈধ পূব পাকিস্তানৰ নাগৰিক অহাটো। মেধিৰ কঠোৰতা কিন্তু প্ৰধানমন্ত্ৰী নেহৰুৱে ভাল পোৱা নাছিল। অনুপ্ৰৱেশকাৰীক দেখা মাত্ৰকেই গুলীয়াই মৰাৰ নিৰ্দেশ দিছিল মেধিয়ে, যাৰ বাবে মেধিৰ সৈতে নেহৰুৰ সংঘাত হৈছিল। তেতিয়াই আকৌ অসমত তেল শোধনাগাৰ স্থাপনৰ কথা চলি আছিল। সেই বিষয়ে তেতিয়াৰ তেল মন্ত্ৰী KV মালবীয়লৈ চিঠি লিখি উত্তৰ নাপালে মুখ্যমন্ত্ৰী মেধিয়ে। গতিকে সতীৰ্থৰ সৈতে মুখ্যমন্ত্ৰী দিল্লীলৈ গ'ল তেল মন্ত্ৰী মালবীয়ই, কিন্তু তেওঁলোকক সাক্ষাৎ নকৰিলে। পিছত দলটোৱে প্ৰধানমন্ত্ৰী নেহৰুক লগ ধৰিছিল, কিন্তু প্ৰধানমন্ত্ৰীয়েও শোধনাগাৰৰ নিশ্চিতি নিদিলে। ফলত প্ৰধানমন্ত্ৰী নেহৰুক উভতি ধৰি মেধিয়ে ক'লে, আপুনি হয় বা নহয় কিবা এটা কওক, নকয় যদি দেখা যাব। শেষত নেহৰুৱে প্ৰতিশ্ৰুতি দিবলগীয়া হৈছিল মেধিক। কিন্তু সমস্যাৰ সূত্ৰপাত হৈছিল বাংলাদেশীৰ প্ৰব্ৰজনক লৈয়ে। কেইবা দশকৰ পিছত আকৌ একেদৰে মিয়াৰ প্ৰসংগই উত্তপ্ত কৰিছে অসম। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ আছাম নিউজ।